নমস্কাৰ পোহৰ লাইভেটৰ শনিবৰীয়া মিড ব্ৰেইন এক্টিভিশ্যনৰ এই বিশেষ খণ্ডটিলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ মিড ব্ৰেইন এক্টিভিশ্যনৰ সন্দৰ্ভত আমি কথা পাতিম বিশেষভাৱে মিড ব্ৰেইন এক্টিভিশ্যন চেণ্টাৰৰ লগত প্ৰথম দিনাখনৰ পৰা জড়িত বিশিষ্ট সমাজকৰ্মী কবি আমাৰ সকলোৱে পৰিচিত ভৱ গগৈ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আমি তেখেতৰ পৰা পাতিম যে তেখেতে যিহেতু এই এক্টিভিশ্যন চেণ্টাৰৰ লগত জন্ম লগ্নৰ পৰা জড়িত আৰু বিশেষভাৱে তেখেতৰ পৰা যে মিড ব্ৰেইন এক্টিভিশ্যনে তেখেতৰ পৰিয়ালত হয়তো কোনোবাই নিশ্চিতভাৱে মিড ব্ৰেইন এক্টিভিশ্যন চেণ্টাৰৰ লগত প্ৰশিক্ষণ লৈছে বা ছেছনটো লৈছিল আমি সেই সন্দৰ্ভত জানিম গগৈ ডাঙৰীয়া পুনৰ স্বাগত নমস্কাৰ হয় খবৰ ভালে আছে আপোনাৰ আছোঁ ভাল ভাল বিহু ঠিকে ঠাকে গৈছে আপোনাৰ ভাল ঠিকে ঠাকে গৈছে এতিয়া যিহেতু আমি সুধিব বিচাৰিছোঁ যিহেতু মিড ব্ৰেইন এক্টিভিশ্যন চেণ্টাৰৰ লগত প্ৰায় আমি প্ৰতি সপ্তাহে আমি শিশুসকলৰ মানসিক বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে এটি বিশেষ খণ্ডতে আমি আগবাঢ়িছোঁ আৰু যথেষ্ট আমি সুফলো লাভ কৰিছোঁ বিশেষকৈ মিড ব্ৰেইন এক্টিভিশ্যন চেণ্টাৰে ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক ক্ষেত্ৰখনত বা মানসিক ক্ষেত্ৰখনত শক্তিশালী ৰূপে আগবঢ়াই দিয়াত সমৰ্থ হৈছে বা যিহেতু সহযোগিতা লাভ কৰিছে এই ক্ষেত্ৰত আপুনি কি ক'ব যিহেতু আপুনি জড়িত আছে জন্মলগ্নৰ পৰা আচলতে মই আজি যোৱা প্ৰায় 6 বছৰমানেই হ'ল হয় এই অনুষ্ঠানটোৰ লগত মই জড়িত হৈ আছিলোঁ হয় ইতিমধ্যে আশা পাত্ৰই হয় পুনৰবাৰ হয় ক'লে যোৰহাটত এক্টিভেশ্যন চেণ্টাৰ এটা আমি পুনৰ গ্ৰ' কৰিব লাগে তেতিয়া আমি বোলো এইটো বৰ ভাল কথা হয় তেওঁ মোৰ লগত আলোচনা কৰিলে তেওঁ তেতিয়া যোৰহাটতে এই অনুষ্ঠানটো গঢ় দিবৰ কাৰণে আগবাঢ়ি আহিল তাৰ কাৰণে মই তেওঁক ধন্যবাদ দিছোঁ আৰু আচল কথা হ'ল কি আমাৰ বিশেষকৈ 6 পৰা 14 বছৰৰ যিবিলাক কিশোৰ এই কিশোৰসকলক সদ্যহতে সামৰি লোৱা হয় তাৰমানে মিড ব্ৰেইন মিড ব্ৰেইন এক্টিভেশ্যনৰ যোগে এই ছাত্ৰ ছাত্ৰীসকলৰ আচলতে মগজুৰ এটা কচৰত হয় তেওঁলোকৰ মগজুত প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে বা শিশুসকলৰ মগজু চবৰে আছে কিন্তু এইটো ইনএক্টিভ হৈ থাকে কিছুমান কথা আচলতে শৈশৱতে যদি মিউজিক থেৰাপি দিয়া হয় ব্যায়াম শিকোৱা হয় তেতিয়া মানসিকভাৱে শক্তিশালী হয় সেই যে মিউজিক থেৰাপিৰ যোগে যেতিয়া ব্ৰেইনত এটা কচৰত কৰা হয় তেতিয়া ব্ৰেইনৰ সকলো কোষবিলাক প্ৰতিটো মানে চেলৰ সকলো কোষ এক্টিভেশ্যন হৈ যোৱাৰ লগে লগে তেওঁলোকে যিবিলাক কথা ধৰক জনা নাছিলে তেওঁ মগজুৱে সেই কামখিনি ক্ৰিয়াখিনি কৰিব পাৰে বৰ্তমান আমাৰ কিমান প্ৰাসংগিক আপুনি যিহেতু এইটো প্ৰকৃততে আমি ভাবিছোঁ যে আমাৰ এতিয়া দেখিছোঁ অসমত এই বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ যিটো মানে শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰত কিছুমান অনুষ্ঠানে কাম কৰি আছে যেনেকৈ মইনা পাৰিজাত এতিয়া মই দেখিলোঁ অসমত নে যোৰহাটতে মইনা পাৰিজাতৰ এতিয়া বহুত কাম নাইকিয়া হৈ গ'ল কিন্তু এতিয়া এই মিড ব্ৰেইন এক্টিভেশ্যনৰ যোগে এই ছাত্ৰ ছাত্ৰীসকলক যদি আমি তেওঁলোকক শিক্ষা দিব পাৰোঁ মগজুটো বিকাশ ঘটাব পাৰোঁ তেতিয়া তেওঁলোকে বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত আৰু যুৱ শৃংখলাৰ ক্ষেত্ৰত এইটো মানে প্ৰভাৱ পৰিব বিশেষ যুৱ শৃংখলতা তাৰমানে এতিয়া যুৱ শৃংখলা নাইকিয়া হৈ পৰিব আৰু পঢ়াৰ ক্ষেত্ৰত শৈক্ষিক ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত তেওঁলোকে মনোনিৱেশ কৰা এটা ভাল আটাইতকৈ ভাল এটা প্ৰক্ৰিয়া বুলি মই ভাবোঁ আজিৰ পৰা 20 বছৰ আগতে যদি এনেধৰণৰ চিন্তাবোৰ আহিলেহেঁতেন তেতিয়া হয়তো আমাৰ এতিয়া অসমত এনেকুৱা এটা মানে পৰিৱেশ হয়তো নহ'লহেঁতেন আৰু বিশেষকৈ মই অভিভাৱকসকলক এইটো ক্ষেত্ৰত গুৰুত্ব দিব বিচাৰিছোঁ তেওঁলোকে যদি নিজৰ সন্তানক প্ৰত্যেকেই ধৰক বিভিন্ন ক্ষেত্ৰত সংগীতৰ ক্ষেত্ৰত মানে ধৰক বাদ্যযন্ত্ৰ বজোৱা সংগীতৰ ক্ষেত্ৰতে হওক বা বাদ্যযন্ত্ৰ বজোৱাৰ ক্ষেত্ৰতে হওক বা মানে সাহিত্যৰ ক্ষেত্ৰতে হওক আগবঢ়াই নিবলৈ চেষ্টা কৰে কিন্তু এই বিষয়টো মানে আমাৰ অভিভাৱকসকলে বিশেষকৈ এতিয়ালৈকে জনা হোৱা নাই মই ভাবিছোঁ ইয়াৰ পৰা আমাৰ এটা সুদূৰ প্ৰসাৰী লাভ কৰক এই ছাত্ৰ ছাত্ৰীসকলক সেই কামবিলাক কৰিবলৈও এই মিড ব্ৰেইনৰ মানে প্ৰয়োজন আছে মিড ব্ৰেইনৰ সহায় ল'ব লাগে এতিয়া মই এটা সময়ত আমাৰ যোৰহাটত আহিছিলে ছুপাৰ ব্ৰেইন প্ৰায় একেধৰণৰ ছুপাৰ ব্ৰেইন এইটো তাৰমানে অনুষ্ঠানটোৰ নামহে সলনি হৈছে ধৰক বেলেগ বেলেগ ধৰণে কোনোবা মানে সংগঠকে এই অনুষ্ঠানটোৰ নামটো বেলেগ ধৰণে দি আহিছে কিন্তু মূল উৎসটো এই কি কয় মগজু মানে কচৰত কৰা এটা অনুষ্ঠানে হয়
আপোনাৰ কন্যাও আছিলে এটা সময়ত মোৰ কন্যায়ো তাৰমানে এই অনুষ্ঠানটোৰ লগতে এসপ্তাহ গৈ পেলাই এইটো প্ৰশিক্ষণ লৈছিলে হয় কেনেকুৱা সুফল লাভ কৰিছে তেওঁ মানে কি হ'ল মই দেখি আচৰিত হৈছোঁ মই এটা সময়ত এই ছ'চিয়েল মিডিয়াত মই দিছিলোঁ তাৰমানে এটা সময়ত তাই ছোৱালীজনীয়ে এই নাকেৰে শুঙি চুৱে ৰং ক'ব পৰা হৈছিলে আপোনাৰ ছোৱালীয়ে হাতেৰে চুই পেলাই বিভিন্ন ৰঙৰ নাম কৈ দিব পাৰিছে এইটো কেনেকুৱা হাতেৰে চুয়ে কৈ দিব পাৰে আকৌ মানে স্মাইল কৰি পেলাই ক'ব পৰা হৈছিলে তাৰমানে চকু মুদি চকু বান্ধি 6 বছৰ আগতে তেতিয়াতো মই ভাবিলোঁ এইটো আচৰিত কথা এই অকল আমি এইটো চকু বান্ধি বা কিবা কৰি ক'ব পৰাটোৱে আচল কথা নহয় ইয়াৰ যোগেদি আচলতে পঢ়া শুনাৰ ক্ষেত্ৰত অধ্যয়নৰ ক্ষেত্ৰত আমাক খটুৱাব লাগে হয় আৰু বৰ্তমান আমাৰ মোবাইলৰ যিটো এডিকশ্যন মানে মোবাইল এডিকশ্যনটো এটা কি হ'ল এইটো আচলতে এটা এই ড্ৰাগছ এডিক্টেডৰ নিচিনা হৈছে মোবাইলটো ল'ৰা ছোৱালীৰ কাৰণে কিন্তু মোবাইলটো ইয়াৰ পৰা পৰিত্ৰাণ পোৱা এটা প্ৰধান উপায় মিড ব্ৰেইন মানে মিড ব্ৰেইন এক্টিভেশ্যনৰ জৰিয়তে তাৰমানে তেওঁলোকে আসক্তিটো কমি যায় বহুত সংখ্যক অভিভাৱক তেনেকুৱা আহিছে যে তেওঁলোকৰ শিশুসকলে মোবাইলৰ প্ৰতি বেছি গুৰুত্বটো দিছে সেইবাবে হয়তো বহুতে সুফলো লাভ কৰিছে বহুতে কৈছে আমাক যে মোৰ ল'ৰাই মোবাইল চাই আছিলে দিনটো স্কুল বন্ধ সময় বা স্কুল থাকিলেও মোবাইল চাইছিলে পঢ়াৰ সময়ত কিন্তু এতিয়া লাহে লাহে মিড ব্ৰেইন এক্টিভেশ্যন চেণ্টাৰলৈ অহাৰ পৰা মোবাইল বাদ দিলে আচলতে তেওঁলোকৰ গোটেইটো ডাইভাৰ্ট হৈ গৈছে মোবাইলৰ পৰা আসক্তিৰ পৰা সেইটোত বেছি ভাল ফলাফল পোৱা গৈছে বিশেষকৈ গণিতৰ ক্ষেত্ৰত সাহিত্যৰ ক্ষেত্ৰত আৰু ইয়াক যদি খটুৱাব পৰা হয় এই আপোনালোকে এখন চিনেমা দেখিছিলোঁ ধৰক আপোনাৰ যেনেকৈ ৰান কৰিব সময়ত একদম পটাপট 6 ৰান কৰিছিলে মই চিনেমাখনৰ নাম পাহৰিলোঁ এই ধৰক সেই তেনেকুৱা ধৰণৰ সেই বস্তুটো তাত খটুৱাই দিয়াৰ লগে লগে আমাৰ ইয়াত মানে লাগান নেকি জেগাত লাগি যাব তাৰমানে চিনেমাখনৰ নাম লাগান নেকি হ'ব পাৰে দেই তাৰমানে কথাটো হ'ল কি এতিয়া আমি যদি মিড ব্ৰেইনৰ যোগে আমি সেই কামটো কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ ল'ৰাই পঢ়াৰ ক্ষেত্ৰত বহুত আগবাঢ়ি যাব আৰু মিড ব্ৰেইনৰ যোগেদি অকল নিজৰ ল'ৰা সন্তানসকলে নহয় বা ল'ৰা ছোৱালীয়ে নহয় জাতিটো আগবাঢ়ি যাব কাৰণ বৰ্তমান সময়ত আমাৰ বিশেষভাৱে আমি আনৰ কথা নকওঁ আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকে প্ৰায়ভাগে মানে মোবাইলৰ প্ৰতি বা একাংশ যুৱ যিসকল নাই কিন্তু গ্ৰাস কৰি পেলাইছে কিন্তু এটা কথা ঠিক আমাৰ বহুতে অলপমান বেলেগ ধৰণে ভাবে দেই এইটো এটা যাদু নি সেইটো নহয় এইটো যাদু নহয় আচলতে তাৰমানে ধৰক আজি মই কৈছোঁ যে সঞ্জয়ে যেনেকৈ যুদ্ধৰ খবৰ মহাভাৰতৰ যুদ্ধৰ খবৰ ডাঙৰ বাতৰি দায়া দি আছিলে কিহৰ যোগেদি দিছিলে নিশ্চয় এই মিড ব্ৰেইন এক্টিভেশ্যন হৈ থকাৰ কাৰণে তেওঁ মানে দৃষ্টিশক্তিৰে মানে তাৰ সেই গোটেই বস্তু দেখি আছিলে হয় নহয় নিশ্চয় এতিয়া এইটো আচলতে যেনেকৈ এইটো লাইভ টেলিকাষ্ট হৈছিলে এতিয়া আমাৰ এই বস্তুটো যদি আমাৰ ল'ৰা ছোৱালীয়ে মানে ভালকৈ লয় এইটো তেওঁ পঢ়া শুনাৰ ক্ষেত্ৰত মই বিশেষকৈ গুৰুত্ব দিছোঁ পঢ়া শুনাৰ ক্ষেত্ৰত যদি দিয়ে তেওঁ লাইভ টেলিকাষ্ট হ'ব এবাৰ চাই যোৱাৰ পাছত সেইটো দ্বিতীয়বাৰ নেপাহৰে আৰু খুব ভাল বিষয় এটা লৈ যোৰহাটৰ আশাপাত্ৰই কাম কৰিছে যোৰহাটৰ আশাপাত্ৰক মই সেইটো কাৰণে ধন্যবাদ দিছোঁ তেওঁ ইমান কষ্ট কৰি এইটো ক্ষেত্ৰত লাগি আছে আৰু লাগি গাঁৱে ভূঞে নগৰে চহৰে তেওঁ এই গোটেইটো প্ৰচাৰ চলাইছে আৰু ভাল পাইছোঁ আৰু আপোনালোক আহক ইয়ালৈ নিশ্চয় আপোনালোক আহক এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰক আৰু তাৰ ফলাফল আপোনালোকে নিশ্চয় পাব আচলতে গছপুলিটো সৰুতে যদি পানী দি জাবৰ দি গোবৰ দি ধুনীয়াকৈ ডাঙৰ দীঘল কৰা হয় ডাঙৰ হ'লে নিশ্চয় ভাল হ'ব সেই টাইমে মিড ব্ৰেইনো সেই একেটাই কথা আচল কথা সেইটোৱে শিশুসকলকো যদি সৰুৰ পৰাই মানসিকভাৱে শক্তিশালী কৰে তাৰমানে বয়স গ'লে নহ'ব এই বস্তুটো কি হয় 6 পৰা 14 বছৰ তাৰমানে এটা 6 পৰা 14 বছৰলৈ 6 পৰা 14 বছৰ তাৰমানে এইটো আমাৰ চৰকাৰে যেনেকৈ 6 পৰা 14 বছৰৰ কাৰণে বিনামূলীয়া শিক্ষা দিছে আৰু এইটো বিনামূলীয়া নহয় আচলতে দেই কিন্তু ঘটনাটো হ'ল কি এইটোৱে তাৰ কাৰণে আপুনি ভাল ফল পাব আৰু আপুনি কোচিং দিব নালাগিব ৰাইট ল'ৰাটো যদি মিড ব্ৰেইনত থাকে তেতিয়া তেওঁ কোচিং দিয়াৰ কোনো প্ৰয়োজন নাই তেওঁ সেইটো ব্যৱহাৰ কৰে লাষ্ট সেইটো ব্যৱহাৰ কৰিব তেনেহ'লে ভগৱান আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ আমাৰ অতিথি হিচাপে আপোনাক এইবাবেই আনিলোঁ যে আমাৰ বহুতে বিভিন্ন সময়ত অভিভাৱকসকলে খুব সুন্দৰভাৱে কৈ আহিছে আৰু মিড ব্ৰেইন এক্টিভেশ্যন চেণ্টাৰৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জড়িত আৰু আপোনাৰ দৰে বিশিষ্ট সমাজকৰ্মী সংগঠকৰ যোগেদি
আমি কথাখিনি এইভাৱে লৈ আহিলোঁ যে যিহেতু আপুনি নিজক অন্যায়ো আপোনাৰ সুফল লাভ কৰিছে আৰু সমাজত আপুনি ঘূৰি ফুৰে বিভিন্ন ধৰণৰ কাম কৰে সামাজিক আৰু তেখেতসকলেও আপোনাক নিশ্চিতভাৱে কৈছে যে মিড বেড এক্টিভিটি চেণ্টাৰৰ যোগেদি আমাৰ শিশুসকল অকণ ভাল হৈছে বুলি আপুনি শুনিছে হয়তো সেইকাৰণে আপোনাক আমি আজি বিশেষ অতিথি হিচাপে আমি আজি শনিবাৰ অনুষ্ঠানলৈ আনিলোঁ আপোনাক বহুত বহুত ধন্যবাদ ধন্যবাদ মই আপোনালোকলৈও ধন্যবাদ জনাওঁ যে মোৰ নিচিনা এজন মানুহক আপুনি এই বিষয়টো অন্ততঃ কিবা ক'বৰ কাৰণে মোক সুবিধা দিলে আৰু ভাল লাগিলে আৰু এইটো আগবাঢ়ি যাওক বুলি মোৰ ফালৰ পৰা মই আশা ৰাখিলোঁ ধন্যবাদ প্ৰিয় দৰ্শক আজিৰ এই শনিবৰীয়া বিশেষ অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভে ধন্যবাদ